নমস্কাৰ আশা কৰো সকলো ভালে আছে আপুনি সিনেমা চাই ভাল পায় নে সিনেমা চাই সকলোৱে ভাল পায় মই হঠাৎ যদি আপোনাক এটা প্ৰশ্ন সোধো এই বছৰত আপুনি কি ভাল সিনেমা চালে আপোনাৰ মনলৈ আহিব জবান পাঠান টাইগাৰ থ্ৰী এনিমেল বাহ কি যে সিনেমা মেচিন গান লৈ হিৰোই এফালৰ পৰা 100 জন মানুহক গুলিয়াইছে চলি থকা ট্ৰেইনখনৰ পৰা জপিয়াই দি গাড়ীখনত উঠিছে চলি থকা ট্ৰেইনখন দুটা হাতেৰে ৰখাইছে 100 জন মানুহক একেলগে পিটিছে কি যে মজা লাগিল কি যে একচন কি যে হিৰোৰ এন্ট্ৰি বাহ ইয়াৰ লগে লগে যদি আপোনাক মই এটা প্ৰশ্ন সোধো এই বছৰত আৰু এখন সিনেমা আহিছিল ষ্টুডেন্টৰ কাৰণে সিনেমাখন বনিছিল বহু কথা শিকিব লগা আছিল 12 ফেল আপুনি বাৰু চালেনে আপুনি হয়তো এতিয়া গুগলত গৈ সাৰ্চ কৰিছে ইউটিউবতো সাৰ্চ কৰিছে কিন্তু 12 ফেল মুভিখন চাবলৈহে সময় নাপালে যেদিনা মই এই সিনেমাখন চাবলৈ গৈছিলো বিশ্বাস কৰক হলত মাত্ৰ 5 জন মানুহ আছিল হলৰ ইটো কোণাত দুজন হিটো কোণাত দুজন আৰু মাজত মই অকলে আমি 5 জন মানুহে লাজ কৰি সিনেমাখন চাই শেষ কৰিলো আধা সোৱাকৈ উঠিও আহিব নোৱাৰিলো কাৰণ ইমানে সুন্দৰ সিনেমা আছিল ষ্টুডেন্টৰ কাৰণে সিনেমাখন বনিছিল কিন্তু হলটোত এজনো ষ্টুডেন্ট নাছিল কিন্তু এনিমেল টাইগাৰ থ্ৰী জৱান পাঠান চাবৰ কাৰণে হাজাৰ হাজাৰ ষ্টুডেন্টে ভিৰ কৰিছিল ৰাতি 12টা বজাতো নতুন শ্ব' লগাইছিল 3 দিন 4 দিন 5 দিনৰ আগৰ পৰাই টিকট বুক হৈছিল মই এটো ক'ব বিচৰা নাই আপোনালোকে অকল শিকিবৰ কাৰণে সিনেমা চাওক কিন্তু ষ্টুডেন্টৰ কাৰণে বনোৱা সিনেমাখন ষ্টুডেন্টে চাব লাগিছিল ভালবোৰো আমি গ্ৰহণ কৰিবতো লাগিছিল সিনেমাই মানুহক ভাল অভ্যাস দিয়ে সিনেমাই মানুহৰ জীৱন খলায় বহু বছৰৰ আগতে মই এখন সিনেমা চাইছিলো আৰু সিনেমাখন চোৱাৰ পাছত মা দেউতাৰ ফটো মোবাইলত লগালো অৱশ্যে সিনেমাখন চাই অহাৰ পাছত মানি বেগত মা দেউতাৰ ফটো ৰাখিছিলো আৰু মানি বেগ লোৱা যেতিয়াৰ পৰা বন্ধ কৰিলো মোবাইলৰ ৱালপেপাৰ কৰিলো ইয়াৰ পৰা মোৰ কি লাভ হ'ল জানেনে যেতিয়াই মোৰ মনলৈ বেয়া চিন্তা আহে যেতিয়াই মোৰ মনলৈ বেয়া কাম কৰাৰ ইচ্ছা জাগে মা দেউতাৰ ফটোখনে মা দেউতাৰ মুখখনে সদায় মোক ইয়াৰ পৰা দূৰত ৰাখে হে একেখন সিনেমাই মোক শিকাইছিল ইন্টাৰভিউ কেনেকৈ দিব লাগে ইন্টাৰভিউ দিবলৈ যাওঁতে বছক তেল মাৰিবলৈ নহয় ইন্টাৰভিউ দিবলৈ যাওঁতে নিজৰ কনফিডেন্স দেখুৱাবলৈ টেলেন্ট আৰু স্কিল বিকিবলৈ যাব লাগে এই কথাবোৰে জীৱন খলায় এই কথাবোৰে মনত হাজ বহুৱায় মই কোৱা নাই কোনোখন সিনেমা বেয়া সিনেমা অকল শিকিবৰ কাৰণে নহয় এন্টাৰটেইনৰ কাৰণেও কিন্তু এই বছৰত বহু কেইখন সিনেমা ওলাল মাৰামাৰি কাটাকাটি গুলিয়াগুলি আমাৰ ভাল লাগিল সেই কেইখন সিনেমা যিকেইখন আমি কৰিব নোৱাৰো আমি ট্ৰেইনৰ পৰা জপিয়াব নোৱাৰো প্লেনৰ পৰা জপিয়াই দিব নোৱাৰো আমি মেচিন গান লৈ 100 জন মানুহক মাৰিব নোৱাৰো আৰু সেইবোৰ আমাৰ ভাল লাগিল কিন্তু যিখনৰ পৰা শিকিব লগা আছিল আইপিএছ হবলৈ কেনেকৈ কাম কৰিব লাগে কেনেকৈ পঢ়িব লাগে সেইবোৰ আমাৰ বৰ লাগিল আপুনি বাৰু শ্যাম বাহাদুৰ সিনেমাখন চালেনে আমি এনিমেলৰ ভিৰত শ্যাম বাহাদুৰ চাবলৈ সময় নাপালো কিন্তু সেই সিনেমাখনৰ পৰা শিকিব লগা আছিল তেজপুৰ আৰু যোৰহাটকো দেখুৱাইছিল আজি যদি আপুনি এখন সিনেমা চাই গুলিয়া গুলি কাটাকাটি মাৰামাৰি 3 ঘণ্টাৰ কাৰণে মজা লাগিব কিন্তু 12 ফেল সিনেমাখনৰ নিচিনা সিনেমা যদি চাই গোটেই জীৱনৰ কাৰণে মনত এটা সাজ বহিব মই কোনো সিনেমাকে বেয়া বুলি কোৱা নাই মাত্ৰ এটা কথাই ক'ব বিচাৰিছো থ্ৰী ইডিয়ট সিনেমাখনে যেনেদৰে মোৰ মনত সাজ বহুৱাইছিল আজিও মোক এটা ভাল অভ্যাস দিছিল আপুনিও এনেকুৱা সিনেমা চাওক যিখন সিনেমাই আপোনাৰ জীৱনত সাজ বহুৱাই আপোনাক নতুন কথা শিকায় আৰু জীৱনত আগবাঢ়িবলৈ প্ৰেৰণা যোগায় এখন মছলা থকা সিনেমাই আপোনাক 3 ঘণ্টাৰ কাৰণে আনন্দ দিব কিন্তু এখন ভাল সিনেমাই এখন শিকিব লগা সিনেমাই আপোনাক 3 ঘণ্টা বৰ লগাব কিন্তু জীৱনৰ নতুন পাঠ পঢ়াই যাব আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কি সিনেমা চাব আপুনি কি শিকিব কি বুজিব আৰু ইয়াৰ পৰা কি আয়ত্ত কৰি জীৱনটো সুন্দৰ কৰিব সৰু সৰু অভ্যাসে মানুহৰ জীৱন খলায় সেইকাৰণে এনেকুৱা কাম কৰক যিবোৰে আপোনাক এটা নতুন অভ্যাস দিয়ে ভাল অভ্যাস দিয়ে যাৰ পৰা আপোনাৰ জীৱন সলনি ঘটে